হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম এক্সপ্ৰেছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, যিসকল গোটৰ আত্মসহায়ক গোটৰ মহিলাসকল আছে, নিশ্চয় তেওঁলোকলৈ মেছেজ আহিছে। মই ইয়াৰ আগতো এটা ভিডিঅ' বনাই দেখুৱাইছোঁ আপোনালোকক মেছেজটো কেনেকৈ আহিছে, তাৰ ৰেফাৰেঞ্চ নম্বৰ আহিছে। বহুতে মেছেজটো ডিলিট কৰি দিছে, ডিলিট কৰি নিদিব। ৰেফাৰেঞ্চ নম্বৰটো লাগিব সময়ত বন্ধুসকল। আপোনালোকে ৰেফাৰেঞ্চ নম্বৰটো লিখি ল'ব, লিখি লৈ পেলাই লাগিলে তাৰ পাছত ডিলিট কৰি দিব। সময়ত দৰকাৰ হ'ব যিটো ৰেফাৰেঞ্চ নম্বৰ আছে, ৰেফাৰেঞ্চ ID আছে, মেছেজত আহিছে, আপোনালোকে সেইটো ডিলিট নকৰিব। আৰু যিসকললৈ অহা নাই মেছেজটো এতিয়াও আহিব বন্ধুসকল, আপোনালোকে চিন্তা কৰিব নালাগে, অতি সোনকালে আহিব। যিহেতু অফলাইন মাধ্যমেৰে আমি ফৰ্মখন ফিল আপ কৰা হৈছিলে, জমা দিয়া হৈছিলে, এইবিলাক কম্পিউটাৰত আপলোড কৰি আছে। যাৰ ছাবমিট হৈছে তাৰ মেছেজ আহিছে। আৰু বহুতৰে ৰিজেক্ট হৈছে বন্ধুসকল। কি কাৰণত ৰিজেক্ট হৈছে মই কৈ দিম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু লগতে বন্ধুসকল, মেছেজটো হোৱাৰ পাছতে ইণ্টাৰভিউ আৰম্ভ হৈ যাব। কেনেকুৱা ধৰণৰ ইণ্টাৰভিউ হ'ব, কেনেকৈ কি প্ৰশ্ন সুধিব মই ভিডিঅ'টোত আপোনালোকক কৈ আছোঁ বন্ধুসকল। এইটো যে এটা সাধাৰণ ইণ্টাৰভিউ হ'ব। ফাৰ্ষ্টতে সুধিব, হয়তো এগৰাকীকে সুধিব পাৰে বা গোটেই গোটটোক একেলগেও সুধিব পাৰে, কিন্তু এগৰাকীকেহে সুধিব। ইণ্টাৰভিউটো ল'ব। প্ৰথমতে ফৰ্মখন ফিল আপ কৰাৰ কথা সুধিব। বেছি টান ইণ্টাৰভিউ নহয় বন্ধুসকল। প্ৰথমতে ফৰ্মখন ফিল আপ কৰিলে নাই সেইটো সুধিব। কোনটো গোটত আছে, গোটটোৰ নাম কি, কিমান চনত গোটটো স্থাপিত হৈছিল, তেনেকুৱা ধৰণৰ কিবা প্ৰশ্ন সুধিব। আৰু বন্ধুসকল, গোটৰ বিষয়ে আপোনালোকে ভালকৈ জানি যাব, ভালকৈ শিকি ল'ব বন্ধুসকল। যদি আপোনালোকে নাজানে, ডেট ছেটবিলাক মনত ৰাখিব। আৰু বন্ধুসকল, আপোনালোকে বিজনেছ প্লেন কি কৰিছিলে, কিমান টকা দেখুৱাইছিলে আপোনালোকে বিজনেছ প্লেনত, আৰু কি কৰিম বুলি ভাবিছে, সেই সকলোখিনি কথা ক'ব লাগিব। আৰু আপোনালোকে যদি হাঁহ কুকুৰা বিজনেছ দেখাইছিলে বা কিবা উদ্যোগিক কাৰোবাৰ দেখুৱাইছিলে, বিজনেছ দেখাইছিলে, বা মীন পালন তেনেকুৱা ধৰণৰ এগ্ৰিকালচাৰ দেখাইছিলে, আপোনালোকে সেইটো মনত ৰাখিব, কোনে কোনটো বিজনেছ প্লেনত কোনটো দিছিলে, কাৰণ সেইটোকে সুধিব বন্ধুসকল। আপোনালোকে সেইটো মনত ৰাখিব ভালকৈ। আৰু কিমান এমাউণ্টটো কিমান দিছিলে টোটেল, সেইটো মনত ৰাখিব, সেইটোও সুধিব। তেনেকুৱা ধৰণৰ প্ৰশ্নই সুধিব বন্ধুসকল, বেছি টান প্ৰশ্ন নুসুধে। আৰু বন্ধুসকল, বহুতৰে ৰিজেক্ট হৈছে বুলি মই কৈছোঁ। ৰিজেক্ট হোৱাৰ কাৰণ হ'ল ফৰ্মখন ভুলকৈ ফিল আপ কৰা। যিসকলে ফৰ্মখন ভুলকৈ ফিল আপ কৰিছে সেইসকলৰ ৰিজেক্ট হৈছে। কাৰণ কেলৈ, বেংক একাউণ্ট বেলেগ দিছে, নম্বৰ বেলেগ দিছে, একাউণ্ট নম্বৰ, তেনেকুৱা হৈছে বন্ধুসকল। তেনেকুৱা হৈছে কিছুমানে নজনা মানুহে ফৰ্মখন ফিল আপ কৰি দিছে। সেইকাৰণে ফৰ্মখন ভুল হোৱাৰ কাৰণে ৰিজেক্ট হ'বও পাৰে। ৰিজেক্ট কাৰণ মেইন হৈ গ'ল বন্ধুসকল, ফৰ্মখনত বেংক একাউণ্ট আৰু IFSC কোড সেইকেইটা শুদ্ধকৈ লিখাটো মেইন পইণ্ট আছিলে। যিহেতু আপোনালোকে জানে, যদি এইকেইটা আপোনালোকৰ শুদ্ধ হৈছে তেতিয়া ফৰ্মখনো শুদ্ধ হ'ব, ৰিজেক্ট নহয়। আৰু চিন্তা কৰিব নালাগে বন্ধুসকল, ৰিজেক্ট হ'লেও সেইটো শুধৰাই দিয়া হ'ব। আপোনালোকক আকৌ এবাৰ সোধা হ'ব, জীৱিকা সখীৰ দ্বাৰা আপোনালোকক জনোৱা হ'ব। আৰু আপোনালোকে গম পালে ইণ্টাৰভিউত কি সুধিব। জেনেৰেল প্ৰশ্ন, আপোনালোকে গোটটোৰ বিষয়ে ভালকৈ জানি ল'ব আপোনালোকৰ নিজৰ। আৰু বিজনেছ প্লেন ফৰ্মখন আপোনালোকে ভালকৈ চাই ল'ব, কি বিজনেছ দিছিলে সকলোখিনি ভালকৈ এবাৰ চাই ল'ব। কাৰণ কেলৈ, ইণ্টাৰভিউটো হোৱাৰ আগত ইণ্টাৰভিউত এইবিলাক সুধিব, সেইকাৰণে সুধিবৰ কাৰণে তাৰ আগত আপোনালোকে ভালকৈ চাই ল'ব। বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ইমানটোৱে আপোনালোকক আজি ইনফৰ্মেশ্যন দিবলগীয়া আছিলে। যিটো খবৰ পাই যাওঁ বন্ধুসকল, আপোনালোকক সেইকাৰণে পটককৈ জনাই দিওঁ। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবোৰ দৈনন্দিন দি থকা হয় আমাৰ চেনেলৰ জৰিয়তে। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আকৌ এবাৰ কৈছোঁ, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।